আজি সভার সম্মানীয় সভাপতি তথা ইউপিএলৰ সম্মানীয় আমার দলীয় প্রার্থী তথা আমন্ত্রিত অতিথিসকল আৰু এই অঞ্চলৰ মুৰব্বী সমাজ মোৰ তৰফৰ পৰা অভিনন্দন জনাইছো। একচুৱেলি কথাটো হ'ল মই ইয়াত অহাৰ কোনো কথাই নাছিলে, সবকিছু উপৰৱালাৰ ইচ্ছাই। এটা কথাই কৈছে নহয়, কেন নট হাৰ্ট দিছ পাৰ্চনেলিটি গিফটেড বাই গড। আল্লাহ যাক যেটা দেয় সেটা সবকিছু ডিসাইডের মালিক হচ্ছে গড। এটা আল্লাহ সিদ্ধান্ত, মানে আল্লাহর ইচ্ছা মতে এখানে আমি আইছি, গুগলে সার্চ করছি, বেলেগ জায়গার কথা আছে। যাই হোক, একচুৱেলি আমি পাকাবেত বেৰি লৈ মানে ব্যস্ত, যেহেতু নিৰ্বাচন প্ৰচাৰ চলাই আমাৰ অকণমান কামো আছিলে আৰু আমি ঘৰতে গৈ আছিলো। আজি আকৌ আমি গধূলিতে গুচি যাম সমষ্টিত, যেহেতু পাকাবাদ বেৰি হৈ মানে 25 নং পাকাবাদ বেৰি আমি আমাৰ কেন্দ্ৰীয় সাব্বিৰ হোসেন প্ৰামাণিক মোৰ কেঞ্চেল হোৱাৰ কাৰণে মই তেখেতে দিছো আৰু সিহঁতেও সদায় আছিলে মোৰ লগত। যিয়ে নহওক, আমি ইয়াত ভাষণ আমি দীঘলীয়া নিদিওঁ, সকলোখিনি বুজাই দিলে আমি সকলোৱে বুজি পাওঁ, সকলোৱে আমি ভাত খাওঁ। আপোনালোকক মই চৰ্টকৈ আমি কৈ দি আছো, বিটিচিৰ সমস্যা হৈছে দুটা। বিটিচিৰ আমি সমস্যাটো আমি সমাধান কোনেও আজিলৈকে মাত মাতা নাই। আমি যেতিয়া প্ৰিন্সিপাল ছেক্ৰেটাৰী সুধিছিলো, হাগ্ৰামাতো দিব পৰা নাই, বাদ দিয়ক, সি তো বোলে কৈ থাকে জাম বাবৰায়, এই কথা তাৰ ডাইলগে সেইখিনি। আমি এটাই কথা, আমাৰ সমস্যাটো কি? মাটিৰ সমস্যা। মাটিৰ সমস্যাটো আমি কেনেকৈ সমাধান হব? যেনেকৈ কৈছে আমি মাটিৰ বাৰ্তা কিছুমান এৰিয়াই দিছে, কি ভিত্তিত দিলে, কেনেকৈ দিব পাৰে? ইয়াত বিটিচি হৈছে 6 শিডিউল এৰিয়া। বিটিচিত হৈছে সমস্যা হৈছে দুটা। আমি যে বসবাস কৰি আছো, আমি মানুহজন আছো ৰিবনু ভিলেজ আৰু ফৰেষ্ট ৰিজাৰ্ভ, পাৰ্থক্য আছে নহয়। এতিয়া ৰিবনু ভিলেজ কাক কয় আৰু ফৰেষ্ট ৰিজাৰ্ভ কাক কয়? আজি হাগ্ৰামা ডাঙৰীয়াই কলে মাটিৰ বাৰ্তা দিম বুলি কৈ যে মানুহে মিছা পৰিচয়তে দি ভোটখন জিকিলে। মইতো বহুত বুজাইছিলো, মোৰ কথা মানে শুনা নাই, লাহে লাহে এতিয়া বুজি পাই আছে। গতিকে পাবই, সেইটো ডাঙৰ কথা নহয়। গতিকে চিন্তা কৰিলে, যদি আপোনালোকে বুজি কৰি সঠিক সিদ্ধান্ত লৈ যদি আপোনালোকে ভোটটো দিয়ে, তেনেহলে বিপদ ঘণ্টা কেতিয়াও নাবাজে। আৰু যদি আমি মানুহে এটা কথাই আমি উৰাল দিকে আমি ডিচাইড নকৰাকৈ যদি ভোট মাৰো, তে আমাৰ মাৰ খাবই লাগিব, কোপ খাবই লাগিব, জেলত যাব লাগিব, উচ্ছেদ হবই লাগিব। এইটো কোনো বাধা দিব নোৱাৰে। আমাৰ কথাটো হৈছে যিটো ৰিবনু ভিলেজ, ৰিবনু ভিলেজৰ কিছুমান এৰিয়াত উচ্ছেদ কৰিব পাৰে, কিছুমান এৰিয়া উচ্ছেদ কৰিব নোৱাৰে, যেহেতু আমি 6 শিডিউল এৰিয়া। ধৰক ইয়াতে আমাৰ বড়ো এৰিয়া নাই, ধৰক আমি ট্ৰাইবেল এৰিয়া, কাৰণ ট্ৰাইবেল এৰিয়া হিসেবে উচ্ছেদ কৰিব পাৰে, কিন্তু আমি ইয়াত বড়ো মানুহ, যেহেতু আমি বড়োলেণ্ডৰ এজন সদস্য, গতিকে ট্ৰাইবেল এৰিয়াৰ ভিতৰত যাত নেকি বড়ো নাই, সেই মানুহজনক যদি ৰিবনু ভিলেজত থাকে, সেইখিনি উচ্ছেদ কৰিব নোৱাৰে। আৰু ফৰেষ্ট ৰিজাৰ্ভ হাগ্ৰামাৰ ওপৰত আহিলে নোৱাৰিব ফৰেষ্ট ৰিজাৰ্ভৰ পৰা তাক ৰক্ষা প্ৰদান কৰিব। ফৰেষ্ট ৰিজাৰ্ভৰ মানুহ তাক উচ্ছেদ কৰি ৰিবনু ভিলেজত দিবলৈ বাধ্য। আৰু ইয়াতো আকৌ সমস্যা আছে, পিজিআৰ বিজিআৰ আছে, ফৰেষ্ট ৰিজাৰ্ভ বেলেগ। ইয়াতে আমাৰ আকৌ ক'ত আছে, ৰিবনু ভিলেজত কি পিজিআৰ বিজিআৰ আছে, মানে খাস মাটি আছে, তাতে আমাক উচ্ছেদ কৰি আছে। যদি ভূমিহীন মানুহ, কোনো এজন ভূমিহীন মানুহ তেওঁ আবেদন কৰিব পাৰে কোৰ্টৰ মাধ্যমত, সেইটো হয়। কিন্তু এই সমস্যাটো সমাধান নাই। আজি আমি 80% মানুহে ফৰেষ্ট ৰিজাৰ্ভত আমি বসবাস কৰি আছো। এই ফৰেষ্ট ৰিজাৰ্ভৰ মানুহৰ কি অৱস্থা হব, এই কথাটো আমাক অলপ চিন্তা চৰ্চা কৰিব লাগে, যে আমাৰ সেইটো ভৱিষ্যত চিন্তা কৰিব লাগে। ইতিমধ্যে আমাৰ কেন্দ্ৰীয়তে কৈ দিলে যে হাগ্ৰামা অহাৰ লগে লগে অত্যাচাৰ আৰম্ভ হৈ গৈছে। গতিকে আর যেজন বিপিএফের ক্যান্ডিডেট, তেখেতে দিল্লী পার্লামেন্টে উত্থাপন করে তেখেতে চিউরি চিউরি বিটিসি বড়োল্যান্ড দাবি করে তেখেতে আন্দোলন করেছিলেন না নাই? কৰিছে। আমাক অনাবৰলৈ আমি গঠন কৰিব লাগে, সিহঁতে আন্দোলন কৰি আছে, সেইজন ব্যক্তিটো আকৌ খেলি আছে। আকৌ যে সেই ব্যক্তিজন আপোনালোকক জিকে, আপোনালোকক যে উচ্ছেদ নকৰিব, আপোনালোক যে জেলত নবৰাব, তাৰ কি পাৰ্থক্য আছে? আপোনালোকে যে বিক্ৰী নকৰিব, তাৰ কি পাৰ্থক্য আছে? কাৰণ আপোনালোকে বিক্ৰী কৰিছে অলৰেডি। বড়োল্যান্ড বুলি দাবী সিহঁতে কৰা নাই, পাৰ্লিয়ামেন্টত উত্থাপন কৰা নাই, পাৰ্লিয়ামেন্টে চিউৰি চিউৰি আন্দোলন কৰা নাই। যিজনে ৰেজাউল কৰিম আন্দোলন কৰা নাই পাৰ্লিয়ামেন্টত বিটিচি লৈ, সেইজন আমাৰ মাইনৰিটিৰ কাৰণে এক বিন্দু কি তেখেতে ভাল পায় নেকি? কোনো ভাল নাপায়। কাৰণ যদি ভাল মনোবতা পাইলেহেঁতেন, আন্দোলন কেতিয়াও নকৰিলেহেঁতেন। পাৰ্টি আমাৰ ভাল লাগিছে, আমি যিকোনো দলত যাব পাৰো, যিকোনো আমি দল কৰিব, হয়তো আমাৰ গণতান্ত্ৰিক অধিকাৰ, ঠিক আছে। কিন্তু আমি জাতি মাৰি গৈ আমি ৰাজনীতি নকৰো। কিন্তু তেখেতে নিজৰ মুনাফাৰ কাৰণে তেওঁলোকে আজি এনেকুৱা কৰিছে। আৰু দ্বিতীয় কথা, আছাবুল মোৰ ভাতিজা হয়, মোৰ ঘৰৰ ওচৰতে হয়। খুটাবাগৰা তেখেতৰ ঘৰ মোৰ ওচৰতে, বেছি এটা ডিফাৰেন্স নহয়। তেওঁৰ দেউতাৰ খবৰ জানে? তেওঁৰ দেউতাৰ নাম কি জানে কোনোবাই? মুন্নাপ মণ্ডল, মুন্নাপ আছিলে। তেখেতে যিখিনি মানুহে তেখেতৰ ওচৰত ভোট 10% ভোট পালে আমি গোলামী কৰিম তাকে, তেখেতৰ ঘৰত মই এইটো কথা প্ৰতিশ্ৰুতি দিম। গতিকে আছাবুলক তেওঁ মামাই 1 কোটি টকা শুনা পাইছো, 1 কোটি টকা কংগ্ৰেছত দি মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই
তেখেতে আশাবুলক টিকেটটো আনিছে, কৈছে নহয় 30টা সিট মই দিছো কংগ্ৰেছৰ টিকেট, কোৱা নাই মামা? সেইখনৰ ভিতৰত ধৰি লওক আশাবুল এজন আছে। আৰু দ্বিতীয় কথা, এই আশাবুলৰ দেউতা যেনেকুৱা গৰীব দুখীয়া মানুহ, যদি তেওঁতো এজন মাতব্বৰ মানুহ, দুখীয়া মানুহে যদি মাতব্বৰৰ ওচৰত গৈছে, কিবা সমস্যা হৈছে কিবা হৈছে, সিহঁতক জৰিমনা কৰিছে, মাৰপিট কৰিছে, আক্ৰমণ কৰিছে, বহুত ধৰণে হেৰেচমেণ্ট কৰিছে দুখীয়া মানুহ। সেইবিলাক মানুহৰ কথা মনত আছে। এতিয়া মানুহে আমি সুধিছো, আমিতো নাই পাকাপাতি ব্যস্ত, মানুহক সুধি আছো পৰ্বতজোৰা খবৰটো কি, আমি মানুহে জানিব বিচাৰিছো। তেখেতে আশাবুলৰ ৰিপৰ্টটো দিলে যে সেই ৰেকৰ্ডটো নাপায় কেতিয়া, কিন্তু তেখেতে ৰিপৰ্ট দিলে আমাক যে এই তুলসীবিলত বোলে কিছুমান ভোট আছে আৰু জলডোবা কুচাগাদি বোলে তেখেতে কিছুমান ভোট হ'ব পাৰে। তেখেতে সংগঠন কি কৰিছে, এনেতো কালেকশ্যন কৰিলেতো মানে সিন্ডিকেট মাফিয়া বুলি তেখেতে এৰেষ্ট হ'ব। সেইকাৰণে সংগঠনৰ থ্ৰু দি কালেকশ্যন কৰি তেখেতে ইমান দিন চলিছে। কিমান তেখেতে বাছ কিনিছে, চাউল কিমান মাটি কিনিছে, কাৰ পইচা দি কৰিছে, এইবিলাক আপোনালোকক বিক্ৰী কৰি তেখেতে কৰিছে। গতিকে আমাৰ কবলগীয়া একো নাই, যিহেতু আমাৰ ইয়াত আমাৰ সেইখিনি নহয়। গতিকে আপোনালোকে সেইখিনি সিদ্ধান্ত, সঠিক সিদ্ধান্ত যদি আপোনালোকে লয়, তেনেহলে আপোনালোকে আগামী 9 তাৰিখত আপোনালোকে চিন্তা কৰি আপোনালোকে ভোটখিনি যাতে দিয়ে, মই সেইটো বিচাৰিছো। গতিকে আমি যেহেতু কোনো দলত নাই, আমি কোনো দলৰ হৈ ক'ব নোৱাৰো, কিন্তু আমাৰ যিখিনি যদি আমি সিদ্ধান্ত নলওঁ, তেনেহলে আমাৰ অধপতন হবই, আমাৰ কান্দিব লাগিব, চকুৰ পানী পেলাব লাগিব। গতিকে উচ্ছেদৰ নামত এটা নাটক কৰি আছে। ৰেভিনিউ ভিলেজ যেনেকুৱা হওক, কিন্তু ফৰেষ্ট ৰিজাৰ্ভ কিন্তু 100%, সেইটো উচ্ছেদ হবই, সেইটো কোনেও বাধা দিব নোৱাৰে। কিন্তু একটাই কথা আছে কি, যদি ইলিগেল আছে কিছুমান ঠাইতৰ, যদি ইলিগেল বা কিবা এভকশ্যন কৰি আছে, সেইটো আপোনালোকে ধৰি আইনৰ মাধ্যমত একশ্যন ল'ব পাৰে। আমি যদি কিবা ভুল কৰিলে আপোনালোকে ক্ষমা কৰিব। গতিকে দাদা হৈ মই ইয়াতে নাই, যিহেতু ট্ৰেক্টৰ, আপোনালোকে যাতে 9 তাৰিখত আপোনালোকে যাতে বিপুল ভোটত জয়যুক্ত কৰে, মই তাৰে কামনা বিচাৰি এইখিনিতে মোৰ ভাষণত কিবা ভুল হয় ক্ষমা কৰিব।